এনেধৰণৰ যিবিলাক টিউব সেই টিউবৰ টুথপেষ্টৰ টিউব হওক নাইবা আন কিছুমান দৰৱৰ যি টিউব সেই টিউবত আপোনালোকে এনেকুৱা ৰঙৰ ক'লা নীলা সেউজীয়া নাইবা ৰঙা এই চাৰিটা ৰঙৰ এনেকুৱা এটা চিম্বল হয়তো দেখিছে। বিশেষকৈ টুথপেষ্টৰ যিবিলাক টিউব সেই টিউববিলাকৰ ওপৰত আপোনালোকে এনেকুৱা ধৰণৰ এটা চিম্বল দেখিছে। আৰু হয়তো বহুতে আপোনালোকে শুনিছে যে এই যিটো চিম্বল টুথপেষ্টৰ ওপৰত থকা সেই চিম্বলটোৱে এই টুথপেষ্টটোৰ ভিতৰত কেনেকুৱা ধৰণৰ ইনগ্ৰিডিয়েণ্ট থাকিব পাৰে সেইটো নিৰূপণ কৰে বা সেইটো আমাক জনায়। কিন্তু কিছুমান কোম্পেনীয়ে বিশেষকৈ কলগেটৰ নিচিনা টুথপেষ্ট কোম্পেনীয়ে স্পষ্টীকৰণ দিছে যে যিবিলাক এনেকুৱা ধৰণৰ দাগ বা এনেকুৱা ধৰণৰ চিম্বল এই চিম্বলটো তেওঁলোকে ইয়াৰ ভিতৰত থকা ইনগ্ৰিডিয়েণ্টটো নিৰ্ধাৰণ কৰিবৰ কাৰণে দিয়া নাই। এই চিম্বলটো দিয়া হৈছে যে ইয়াৰ যিটো এই টিউবটো য'ত শেষ হৈছে এই টিউবটো শেষ হোৱাৰ ঠাইত এই দাগটো থাকিলে তাৰ যিটো চেন্সৰ মেচিনৰ যি চেন্সৰ সেই চেন্সৰে এইটো ডিটেক্ট কৰি এই ঠাইত কাটিব পাৰে আৰু ইয়াতে চিল কৰি দিব পাৰে। কোম্পেনীয়ে সেইবুলি স্পষ্টীকৰণ দিছে। এই যিটো চিম্বল সেই চিম্বলবিলাকে আচলতে এই টুথপেষ্টবিলাকৰ ভিতৰত থকা যি ইনগ্ৰিডিয়েণ্ট সেই ইনগ্ৰিডিয়েণ্টটোৰ বিষয়ে কয় নে নকয় সঁচাকৈ সেইটো আমি অলপ পিছত চাম। কিন্তু এই কোম্পেনীবিলাকে সঁচা কথা কিমান কয় সেই বিষয়ে মই এটা আপোনালোকক প্ৰমাণ দেখাইছোঁ। আজিৰ পৰা বহুত বছৰ আগত যেনে ধৰক প্ৰায় 80-90 দশকৰ কথা, সেই 80-90 দশকত সকলোৱে আমি দাঁত ঘঁহিছিলোঁ এই এনেদৰে সৌৰা গছৰ পৰা ধুনীয়াকৈ এটা ঠানি ছিঙি আনি সেই ঠানিৰে আমি দাঁত ব্ৰাছ কৰিছিলোঁ। নহ'লে আমি দাঁত ব্ৰাছ কৰিছিলোঁ বিশেষকৈ এঙাৰ নাইবা ফুটছাই। এই এঙাৰ আমি সকলোৱে ব্যৱহাৰ কৰিছিলোঁ, আমি নিজেও ব্যৱহাৰ কৰি পাইছোঁ। এনেকৈ ধুনীয়াকৈ জোৱাল থকা এটুকুৰা এঙাৰ আনি পেলাই ধুনীয়াকৈ দাঁত মাজিছিলোঁ। নাইবা আগত আমাৰ ককা আইতাহঁতে কৈছিল যে এনেকৈ নিমখত যদি অকণমান মিঠাতেল দি পেলাই দাঁতৰ আলু এনেকৈ মজা হয় নাইবা দাঁতৰ আলুত যদি ঘঁহা হয় জোৰে জোৰে যদি মালিচ কৰা হয় তেতিয়াহ'লে দাঁতৰ আলু টান হয়। আমি আগতে তেনেদৰে দাঁত ঘঁহিছিলোঁ। হয়তো সেই 80-90 দশকৰ সকলোৱে এই কামটো কৰি পাইছে। এইখিনিলৈকে ঠিকেই আছিল, আমি তেনেদৰে কৰি আছিলোঁ। কিন্তু সেই সময়তে আহিল সেই কলগেট কোম্পেনীৰ এটা বিজ্ঞাপন। সেই কোম্পেনীৰ বিজ্ঞাপনটো আপোনালোকক মই ধুনীয়াকৈ চকুৰ আগত দেখাই দিছোঁ। তেতিয়া কি বুলি লিখিছিলে চাওক সেই বিজ্ঞাপনটো। ইয়াত ধুনীয়াকৈ লিখা আছে যে কয়লা নাইবা নিমখৰ দৰে যিবিলাক পদাৰ্থ সেইবিলাক দাঁতৰ কাৰণে অপকাৰী। আপোনালোকে ধুনীয়াকৈ এই এডভাৰটাইজটো চাই লওক সেই সময়ত কলগেটে প্ৰচাৰ কেনেকৈ চলাইছিল। আমি যি সময়ত সৌৰাৰ ঠাৰি নিমখ আৰু কয়লা বা এঙাৰে যি সময়ত আমি দাঁত ঘঁহিছিলোঁ বা দাঁত চাফা কৰিছিলোঁ সেই সময়ত কলগেটৰ নিচিনা কোম্পেনীয়ে কি বুলি এডভাৰটাইজ মাৰিছিল বা কি বুলি বিজ্ঞাপন দিছিল ধুনীয়াকৈ আপোনালোকে চাই লওক। এতিয়া চাওঁ আহক সেই কলগেট কোম্পেনীৰে বৰ্তমানৰ সময়ত মানে আজিৰ দিনত তেওঁলোকে দিয়া দুটা পৃথক পৃথক বিজ্ঞাপন। The most interesting brushing experience ever. Colgate Charcoal Clean. Make it interesting. क्या आपके मसूड़ों में तकलीफ है? हाँ। क्या आपके टूथपेस्ट में नमक है? टूथपेस्ट में नमक? हाँ, कोलगेट एक्टिव सॉल्ट में नमक है। इसका अनोखा फॉर्मूला अनदेखे कीटाणुओं को हटाए ताकि मसूड़े बने स्वस्थ और दांत जड़ से मजबूत। स्वस्थ मसूड़ों के लिए कोलगेट एक्टिव सॉल्ट टूथपेस्ट। नेक्स्ट, कोलगेट एक्टिव सॉल्ट कीटाणुओं से लड़े, मसूड़े स्वस्थ बनाए। कोलगेट, डेंटिस्ट का सुझाया नंबर 1 ब्रांड। বুজি পোৱা জনৰ কাৰণে মাত্ৰ এটা ইংগিতেই যথেষ্ট। আপোনালোকে হয়তো সেই আজিৰ এতিয়াৰ বৰ্তমান তাৰিখৰ যি দুটা বিজ্ঞাপন সেই দুটা বিজ্ঞাপনৰ লগত সেই পুৰণা বিজ্ঞাপনটো তুলনা কৰি চাই সকলোখিনি গম পাইছে যে মই কি বুজাবলৈ বিচাৰিছোঁ। আচলতে মই বুজাবলৈ বিচাৰিছোঁ যে এই কোম্পেনীবিলাক তাৰমানে ফুড প্ৰডাক্টেই হওক নাইবা এনেকুৱা ধৰণৰ প্ৰসাধন সামগ্ৰীয়ে হওক নাইবা অন্য সামগ্ৰীয়ে হওক, যিকোনো কোম্পেনীয়ে যেতিয়া এটা বস্তু বজাৰলৈ উলিয়াই দিয়ে সেই সময়ত আমাৰ স্বাস্থ্যৰ কথা লক্ষ্য ৰাখেনে, আমাৰ পকেটত থকা পইচাটোৰ কথা মনত ৰাখে নে তেওঁলোকৰ নিজৰ মুনাফাৰ কথা মনত ৰাখে, সেইটো আপোনালোকে সামান্য বিজ্ঞাপনটোৰ পৰাই গম পাইছে। এতিয়া আহিছোঁ এই টুথপেষ্ট নাইবা এনেকুৱা কিছুমান টিউবৰ পিছফালে যিটো এনেকুৱা দাগ দিয়া থাকে সেই দাগটোৰ কথালৈ। যিসকলে নাজানে তেওঁলোকক কৈছোঁ যে ইয়াৰ ভিতৰত থকা যি ইনগ্ৰিডিয়েণ্ট মানে আমি এনেদৰে জানো যে এই যিটো দাগ আছে এইটো ব্লেক কালাৰ, তো ব্লেক কালাৰটোৱে বুজায় যে ইয়াৰ ভিতৰত যি ইনগ্ৰিডিয়েণ্ট আছে সেইখিনি কেমিকেলৰ পৰা বনোৱা বা ইয়াৰ ভিতৰত কেমিকেল আছে বা এই টুথপেষ্টটো কেমিকেলেৰে বনাইছে। আৰু যিদৰে যদি এইটো সেউজীয়া থাকে এনেকৈ, সেউজীয়াৰ মিনিংটো হৈছে যে এইটো সম্পূৰ্ণ নেচাৰেল হয় বা এইটো নেচাৰেল বস্তুৱে এই টুথপেষ্টটো বনাইছে। আৰু যদি ৰঙা হয়
হয় তেতিয়াহ'লে তাত অলপ নেচাৰেল আৰু অলপ কেমিকেল, আৰু যদি নীলা হয় তেতিয়াহ'লে সেইটো 50% বা তেনেকুৱা এটা পাৰ্চেণ্টেজ হৈ গ'ল মেডিচিন আৰু অলপমান পাৰ্চেণ্টেজ হৈ গ'ল নেচাৰেল। মই কৈছোঁৱেই যে কলগেটৰ নিচিনা কোম্পেনীয়ে ধুনীয়াকৈ স্পষ্টকৈ লিখিছে, আপোনালোক দেখুৱাইছিলোঁ যে এই যিটো কোড বা এই যিটো দাগ, সেই দাগটো আচলতে তেওঁলোকৰ চেঞ্চৰটোৱে এই জেগাতে কাটি পেলাই চিল কৰিবৰ কাৰণে, সেই চেঞ্চৰটোৱে ডিটেক্ট কৰিবৰ কাৰণে দাগটো দিয়া আছে। এতিয়া মই আপোনালোকক দুটা পৃথক পৃথক টুথপেষ্ট দেখাইছোঁ। এই অংশখিনি দুইটাৰে কিন্তু বগা, আৰু এই বগা ঠাইখিনিত একে ৰঙৰে এই দাগটো থাকিব পাৰিলেহেঁতেন। চেঞ্চৰে একেটা ৰঙৰ মানে যি দাগ আছে সেই দাগটোকে ডিটেক্ট কৰিব পাৰিলেহেঁতেন, কিন্তু ইয়াত প্ৰতিটোতে 4টা ৰঙাই দিয়া থাকে। যি ৰং 4টাৰ কথা ক'লোঁ সেই 4টা ৰঙাই দিয়া থাকে। মানি ল'লোঁ যে তেওঁলোকৰ কথা সত্য, বা এই যি দাগ আছে এই দাগটোৱে ইয়াৰ ভিতৰত থকা কোনো ইনগ্ৰিডিয়েণ্টৰ কথা নুসুচায়, এই কথাটো এবাৰলৈ মানি ল'লোঁ। কিন্তু এতিয়া আমি ইয়াৰ যিটো কালাৰ, সেই কালাৰটোৰ পৰা ইয়াত থকা ইনগ্ৰিডিয়েণ্টখিনি পঢ়ি চাওঁ আহক। এইটো সেউজীয়া আছে ধুনীয়াকৈ, টুথপেষ্টটো মই কি দেখুওৱা নাই বা দেখাবলৈ বেয়া পাইছোঁ। ইয়াৰ ভিতৰত আপোনালোকক মই ধুনীয়াকৈ ইয়াত কি আছে দেখাইছোঁ। ইয়াত ভালকৈ যদি চাই এনেকৈ, তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ দেখিব যে ইয়াত লং, পুদিনা, তুলসীৰ নিচিনা তেনেকুৱা হাৰ্বেল বস্তু বহুতখিনি আছে। তাৰ মানে বুজিলোঁ যে এই কালাৰ কোডটোৱে যিটো কৈছে সেইটো হ'ল সত্য। এতিয়া আপোনালোকক মই নেক্সট এটা কালাৰ দেখাইছোঁ। এইটো নেক্সট হৈছে এইটো ব্লেক কালাৰ। এই ব্লেক কালাৰৰ এই টুথপেষ্টটো এটা বেবী টুথপেষ্ট হয়, আৰু ব্লেক কালাৰৰ মানে হৈছে যে এইটো কেমিকেলেৰে বনোৱা। এতিয়া মই আপোনালোকক ইয়াৰ ইনগ্ৰিডিয়েণ্টটো দেখাইছোঁ। ইয়াত আপোনালোকে চাই ল'ব পাৰে, ধুনীয়াকৈ লিখা আছে যে ছ'ডিয়াম মনোফ্ল'ৰ'ফছফেট, USP 0.38%। আৰু এই ছ'ডিয়াম মনোফ্ল'ৰ'ফছফেট আচলতে কি হয় সকলোৱে জানে, এইটো কেমিকেল হয় নে নহয় আপোনালোকে গম পায়। মই এইটো ক'ব খোজা নাই যে ছ'ডিয়াম মনোফ্ল'ৰ'ফছফেট যিটো সেইটো দাঁতৰ কাৰণে বেয়া বুলি মই কোৱা নাই, কিন্তু মই এইটো বুজাব বিচাৰিছোঁ যে ইয়াৰ ভিতৰত যিটো ইনগ্ৰিডিয়েণ্ট আছে সেইটো কেমিকেল হয়। আৰু থাকি গ'ল ৰঙা আৰু নীলা, সেই দুটা ৰঙৰ টুথপেষ্ট মোৰ হাতত যিহেতু নাই সেইটো কাৰণে মই আপোনালোকক দেখাব পৰা নাই। কিন্তু আপোনালোকে ৰঙা ৰংটো এটা লৈ পেলাই ৰঙা ৰং তেনেকৈ এই শেষৰ অংশছোৱাত ৰঙা ৰং থাকিলে তাৰ ইনগ্ৰিডিয়েণ্টটো ধুনীয়াকৈ পঢ়ি চাব। তাত আপোনালোকে সেই মই যিদৰে ধৰণে কৈছোঁ যে তাৰ ভিতৰত অলপমান হ'ল কেমিকেল আৰু অলপমান হ'ল নেচাৰেল, সেই তেনেধৰণে আপোনালোকে ইনগ্ৰিডিয়েণ্ট পাব। আৰু যিটো নীলা ৰং থাকিব সেই নীলা ৰঙতো আপোনালোকে মেডিচিন আৰু নেচাৰেল সেই তেনেধৰণেই পাব। ভিডিঅ'টো আৰু বহুত বেছি দীঘলীয়া নকৰোঁ। এনেবোৰ যিবিলাক কথা, যিবিলাক সত্য, সেই সত্যবোৰ সহজে আপোনাৰ মাজলৈ কিন্তু ওলাই নাযায়। যিকোনো কোম্পেনীয়ে সদায় নিজৰ প্ৰডাক্টটো বিক্ৰী কৰিবলৈ চাব, আৰু কোনোবাই যদি প্ৰমোশ্যন ভিডিঅ' বনায় তেওঁ পইচা লৈছে আৰু বস্তুটো প্ৰমোট কৰিবলৈ চাব। তেওঁ নিজৰ কাৰোবাৰ যি এডভাৰটাইজ বা যি বিজ্ঞাপন, সেই বিজ্ঞাপনটো প্ৰচাৰ চলাবলৈ চাব। তাৰ বিনিময়ত তেওঁ টকা লৈছে আৰু সেইকাৰণে আপোনাক সেইটো দেখাইছে। সেই তেওঁলোকৰ সেই প্ৰচাৰ চলোৱাসকলৰ নাইবা সেই কোম্পেনীবিলাকৰো আপোনাৰ স্বাস্থ্য আৰু আপোনাৰ পকেট, সেই দুটা বস্তুৰ লগত কোনো ধৰণৰ লেনা দেনা নাই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে শ্বেয়াৰ কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক অতি সোনকালে লগ পাম। জয় আই অসম।